কাজিৰঙাত বন্যহস্তীৰ বিচৰণ ভূমিত পঞ্চতাৰকাযুক্ত হোটেল কাজিৰঙাত নতুনকৈ নিৰ্মাণ হ'ব। এই হোটেলখন হোটেল নিৰ্মাণৰ যোজা ইতিমধ্যে আৰম্ভ কৰিছে পৰ্যটন বিভাগে। হাতীখুলি চাহ বাগানৰ মাটিত চৰকাৰে নিৰ্মাণ কৰিব হোটেল। দীৰ্ঘদিনে কৃষিকৰ্ম কৰি অহা ঠাইত হোটেল নিৰ্মাণক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজে। ইপিনে উক্ত স্থানতে আছে এলিফেণ্ট কৰিডৰ। হাতীৰ বিচৰণস্থলীত নিৰ্মাণ কৰা হৈছে ওখ পকী দেৱাল। বন বিভাগৰ ওপৰতো খুব স্থানীয় কৃষকসকলৰ। আজি আপোনালোকে সবেই জ্ঞাত যে কাজিৰঙা হাতীখুলি চাহ বাগিচাত অসম চৰকাৰে আৰু হায়াত টাটা কোম্পানীয়ে বাগিচাৰ মেনেজাৰৰ লগত কোনো আলোচনা কৰি তেখেতসকলে যি 24 বিঘা মাটি ল'বৰ কাৰণে হোটেল খুলিব বিচাৰিছে। আমি অসম ছাত্ৰ সন্থা আৰু চাহ শ্ৰমিক ৰাইজে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অসম চৰকাৰে বা কোম্পানী বিভিন্ন কোম্পানীয়ে কাজিৰঙাত ডেভেলপমেণ্ট কৰিছে, আমি আদৰি জনাইছোঁ। কিন্তু চাহ বাগিচাৰ মাটি লৈ তেখেতসকলে ডেভেলপমেণ্ট কৰিলে এই কথাটো আমি কেতিয়াও আদৰি জনাব নোৱাৰি। এই ভাষাটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অনাগত দিনত তেখেতসকলে চাহ গছ উচ্ছেদ কৰি যদি হোটেল খুলিব বিচাৰিছে, আমি তীব্ৰ ভাষাৰে আন্দোলন কৰিম, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। আৰু চাহ গছ যদি মানুহবিলাকৰ পৰা এটা যদি চাহ গছত আমাৰ মানুহৰ জীৱন আছে, আৰু এই চাহ গছ যদি অসম চৰকাৰে হওক বিভিন্ন কোম্পানীয়ে হওক যদি উচ্ছেদ কৰে, আমি কোনো পধ্যেই আমি মানি নলওঁ। আমি তীব্ৰ আন্দোলন কৰিম আৰু কাজিৰঙা উথল পুথল কৰি দিবলৈ আমি বাধ্য হৈ যাম। কাজিৰঙাত যদি চাৰিওফালে যিসমূহ পথ জীৱ জন্তুৱে ব্যৱহাৰ কৰে, যিসমূহ পাহাৰৰ পৰা যান জুৰিবোৰ নিগৰি আহে, এই সকলোবোৰ ঠাইত যদি ভেটি পেলাই অকল বৃহৎ বৃহৎ অট্টালিকা হায়াতৰ দৰে তাজৰ দৰে হোটেল বনাই পেলোৱা যায়, তেতিয়া জীৱ জন্তুবোৰ ক'ত থাকিব, মানুহখিনিয়ে ক'ত খেতি বাতি কৰি খাব? এই প্ৰাকৃতিক ভাৰসাম্যটো ধ্বংস কৰা আমি কোনো কাৰণতে মানি ল'ব নোৱাৰো। কাজিৰঙাবাসী হিচাপে আমাৰ স্পষ্ট দাবী, এখন হোৱাইট পেপাৰ চৰকাৰে প্ৰেৰণ কৰক, এটা বৈজ্ঞানিক সমীক্ষা কৰক যে কাজিৰঙাখনক প্ৰাকৃতিকভাৱে ভাৰসাম্যতা ৰক্ষা কৰিবৰ কাৰণে কি পদক্ষেপ লোৱা উচিত। যদি আপোনালোকক টুৰিজম লাগে, গুৱাহাটীত ইতিমধ্যে ইমান ডাঙৰ ডাঙৰ হোটেল বনায়ে আছে, বা বিভিন্ন জীৱ জন্তু নথকা অঞ্চলত আপোনালোকে বনাওক, কিন্তু কাজিৰঙাক সংৰক্ষিত কৰি ৰাখিবৰ কাৰণে তাৰ মানুহক প্ৰথম অধিকাৰ দিব লাগিব, তাৰ লগতে তাৰ জীৱ জন্তুক অধিকাৰ দিব লাগিব। ইলে পথাৰৰ যি ৰঙাজানবাসী ৰাইজ